40 বছৰীয়া সংগ্ৰামৰ শেষ পৰ্যায়ত উপনীত হোৱাৰ লগে লগে মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা লাভৰ দিশে আগবাঢ়ি যোৱাৰ পৰিৱেশক লৈ দক্ষিণ পশ্চিম যোৰহাটৰ চাৰিগাঁও মধ্য ইংৰাজী বিদ্যালয়ত এক ঐতিহাসিক গাঁও সমাৰোহ অনুষ্ঠিত কৰা হৈছে। TMPK, TMK আৰু TMMK যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই এক বৃহৎ গাঁও সমাৰোহ। এই কথা জানিবলৈ দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে। प्रथम TMPK MMK নিৰ্মাণৰ কাৰ্যসূচী আৰু ইয়াৰ আগত আমি তেনেকুৱা সভা আমি পতা নাছিলোঁ। পাতিছোঁ, আমি অধিৱেশন পাতিছোঁ, সমাৰোহ পাতিছোঁ, কিন্তু গাঁও সমাৰোহটো আজিলৈকে আমি পতা হোৱা নাই। গাঁও সমাৰোহটো পতাৰ মূল কাৰণটো হ'ল আমি এই 40 বছৰীয়া সংগ্ৰামত বহুত উত্থান পতন হৈছে আমাৰ সংগ্ৰামটোত, আৰু এই 40 বছৰীয়া সংগ্ৰামৰ পিছত ইতিমধ্যে এটা সংগ্ৰামৰ পৰিসমাপ্তি দিশলৈ আমি আগবাঢ়িছোঁ। এই কথাবিলাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথাবিলাক আমাৰ জনগণৰ ৰাইজে গম নাপায়, আৰু সংগ্ৰামটো কি অৱস্থানত আছে, কেনেধৰণে সংগ্ৰামটো আগবাঢ়িছে, এই কথাটো আমি ব্যক্তিগতভাৱে প্ৰতিজনকে আমি আজিলৈকে ক'ব পৰা নাই। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আমাৰ প্ৰতিখন জিলাতে, অসমৰ প্ৰতিখন মিচিং অধ্যুষিত জিলাতে আমি 12টা সমাৰোহটো আমি মানে গাঁও সমাৰোহটো আমি আয়োজন কৰিছোঁ। এই গাঁও সমাৰোহৰ যোগেদি আমি আমাৰ এই সংগ্ৰামৰ যিটো দিশ বা সংগ্ৰামটো কিমান আগবাঢ়িছে এই কথাবিলাক ৰাইজক জনাবৰ কাৰণে এই 12টা সমাৰোহ। স্বায়ত্তশাসিত পৰিষদখনক ষষ্ঠ অনুসূচী প্ৰদানৰ বাবে সংগ্ৰাম চলি আহি আছে, আৰু এই সংগ্ৰামে আহি আজি 40টা বছৰত ভৰি দিছে। আৰু এই 40টা বছৰৰ বিগত সময়ছোৱাত সংগ্ৰামৰ কালছোৱাত মিচিং ৰাইজে কি ধৰণৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইখিনিৰ বিষয়ে আলোচনা কৰিবলৈ, আৰু বৰ্তমানৰ পৰ্যায়ত এই সংগ্ৰাম আহি কি স্থিতিত উপনীত হৈছে আৰু তাৰ কাৰণে মিচিং ৰাইজ কি ধৰণে ঐক্যবদ্ধ হোৱাটোৰ প্ৰয়োজন আছে সেই বিষয়ে মিচিং ৰাইজক অৱগত কৰিবৰ কাৰণেই আজি এই সমাৱেশ অনুষ্ঠিত হৈছে। এই সমাৱেশ অকল আজি যোৰহাটতে অনুষ্ঠিত হৈছে এনে নহয়, ইয়াৰ পূৰ্বে জোনাইত অনুষ্ঠিত হৈছে, ধেমাজিত অনুষ্ঠিত হৈছে, ঢকুৱাখানা, মাজুলী, লখিমপুৰ সকলোতে অনুষ্ঠিত হৈছে, শোণিতপুৰত, আৰু দক্ষিণপাৰত আজি প্ৰথম পৰ্যায়ত এই যোৰহাট জিলা ভিত্তিত অনুষ্ঠিত হৈছে। অহাকালিলৈ ডিব্ৰুগড় আমাৰ গোলাঘাটত অনুষ্ঠিত হ'ব, আৰু পৰহিলৈ শিৱসাগৰত অনুষ্ঠিত হ'ব। স্বায়ত্তশাসিত পৰিষদ হিচাপে আমি এতিয়া যিখিনি সা সুবিধা পাইছোঁ সেই সা সুবিধাখিনি অতি নগণ্য। এইকাৰণে নগণ্য, মিচিং স্বায়ত্তশাসিত পৰিষদখনে এতিয়াও সাংবিধানিক মৰ্যাদা পোৱা নাই। মিচিং স্বায়ত্তশাসিত পৰিষদখনে যিদিনা সাংবিধানিক মৰ্যাদা পাব, সেই সাংবিধানিক মৰ্যাদা পোৱাৰ পাছতহে সঁচা অৰ্থত এক গণতান্ত্ৰিক প্ৰগতিশীল সমাজ গঢ়াৰ যি সপোন মিচিং ৰাইজে দেখিছে স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে, তাক ৰূপায়ণ কৰিব পৰা যাব। আজি বিভিন্ন কিবা আপুনি যিটো বিষয় কৈছে যে কোচিং দিয়া বা তেনেকৈ ADRE এক্সাম এইবিলাক পাৰ্চনেল ইনিচিয়েটিভ, কিন্তু স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰাও আমি তেনেকুৱা ধৰণৰ বিভিন্ন IASৰ কাৰণে, APSCৰ কাৰণে বিভিন্ন এইবিলাকৰ কোচিঙৰ ব্যৱস্থা আমি কৰিছোঁ, আৰু ঠিক তেনেকৈ ধৰক বিভিন্ন উচ্চ শিক্ষাৰ ব্যৱস্থাও স্বায়ত্তশাসিত পৰিষদখনে আমি কৰি আছে, কিন্তু ই যথেষ্ট নহয়।
উদ্দেশ্যৰে এইটোৱে যে ষষ্ঠ অনুসূচীৰ দাবীত মিচিং ৰাইজ ঐক্যবদ্ধ হ'ব লাগে আৰু যিহেতু অসম চৰকাৰে ইয়াৰ ৰিকমেণ্ডেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠাইছে যে মিচিং স্বায়ত্তশাসিত পৰিষদ, ৰাভা স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিব লাগে বুলি, আৰু এই ৰিকমেণ্ডেশ্যনৰ পাছত এতিয়া মিচিং ৰাইজ হিচাপে ঐক্যবদ্ধ হৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰি আগন্তুক 2026 চনৰ ভিতৰত আমি সাংবিধানিক মৰ্যাদা আদায় কৰাৰ আহ্বান দিয়ে আজিৰ এই সভাখন অনুষ্ঠিত কৰা হৈছে। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।